হাই এভৰিৱান, আজি বহুত দিনৰ পিছত ৰাতিপুৱা জিমলৈ আহিছোঁ। বহুত দিনৰ পৰাই ভাবি থকা হৈছিলে যে ৰাতিপুৱা যাম, কিন্তু ৰাতিপুৱা শুই উঠাটো মোৰ কাৰণে একদম বহুতেই টান কাম হয়, বিশেষকৈ এই ঠাণ্ডা দিনকেইটা। সেইটো কাৰণে অহাই হোৱা নাছিলে আৰু আজি আমি তিনিজনীয়ে আহিছোঁ। পৰিস্মিতা আহিছে আৰু সুকন্যা বাও আহিছে। সুকন্যা বাক পিছে আপোনালোকে আগে পিছে দেখা নাই, তথাপিতো মই ইন্ট্ৰডাকশ্যনটো দি দিছোঁ। তেখেতে মোৰ লগতে জিম কৰে আৰু মেক্সিমাম টাইম আমি পিছবেলাই কৰোঁ। আৰু এয়া ঘৰ আহিলোঁ, ঘৰ আহি ফ্ৰেছ হৈ মেলি মই অফিচলৈ ওলাই ল'লোঁ। যিহেতু মোৰ আজি কেকৰ অৰ্ডাৰ এটাও আছে আৰু তাৰ আগতে মই এয়া খাই লৈছোঁ জিৰা চফ আৰু মেথিগুটিৰ পানী। এয়া স্বাস্থ্য আৰু স্কিনৰ কাৰণেও ভাল, আপোনালোকেও খাব পাৰে। আৰু সেয়া খাই বৈ পিনি অফিচলৈ গ'লোঁ। অফিচৰ ভিডিঅ'খিনি বাৰু কৰা নহ'লে। আৰু এয়া ঘৰ আহি পিনি মই ভাত খাবৰ কাৰণে অকণমান যোজা কৰি ল'লোঁ। তাৰপিছত লাগি গৈছোঁ কেক বনোৱাত। যিহেতু মোৰ ইভিনিং টাইমত মানে অলপ দেৰি পিছতে এটা কেক অৰ্ডাৰ নিবলৈ আহিব আৰু ইমাৰ্জেঞ্চি অৰ্ডাৰ আছিলে, গতিকে ফটাফট মই ৰেডি কৰিছোঁ আৰু অলম'ষ্ট আমাৰ কামখিনি হৈয়ে গৈছে বাৰু। গতিকে এতিয়া কেকৰ ফাইনেল লুকটো চাব ব'লক। এইটো হৈছে কেকটো, কেনেকুৱা দেখিছে ক'ব। আৰু বাকী কেক অৰ্ডাৰ কৰিবলৈ হ'লে স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই বাই।